ইয়াতে মেকআপ কৰিছে, মেকআপ কৰিবলৈ গৈছে, মেকআপ কৰি দিছে আমাৰ লাইনৰ কংকনা হাজৰিকাই। খুব সুন্দৰ মেকআপ কৰে, খুব সজাই আছে। ইয়াতে মেকআপ কৰি আছে খুব সুন্দৰভাৱে। আৰু মেকআপবোৰ কৰিছে কংকনা, তাই সৰু শিশু বেবী এটা লগত লৈ গৈ সিহঁতেও কৰিছে। আৰু কংকনাৰ জীয়ৰী নেনাও নাটক কৰিছে, তাইও ধুনীয়া অভিনয় কৰিছে। তাই এলিয়েন হৈছে। ফাইনেল লুকটো হৈ গ'ল। এয়া কেনেকুৱা লাগিছে গাইজ, ভতিজী খুব সুন্দৰভাৱে মেকআপ কৰি দিছে। আৰু খুব কম কিছু সংখ্যক তেওঁলোকৰ দৃশ্য দেখাইছোঁ। ইয়াত নৃত্য পৰিৱেশন এলিয়েনসকল নাচি আছে। আৰু এলিয়েনসকলক দেখি তেওঁলোকে হতভম্ব হয় কেনেধৰণে মন্তব্য কৰে চাব। খুব সুন্দৰ হৈছিলে। সম্পূৰ্ণ নাটকখন আপোনালোকক মই পিছে পৰে দেখুৱাম। আৰু খুব দুদিন ৰিহাৰ্চেল কৰি তেওঁলোকে প্ৰদৰ্শন কৰিব গৈছিল গহপুৰত বাটৰ নাট। খুব সুন্দৰ প্ৰদৰ্শন কৰিলে। 9 তাৰিখে, যোৱা 9 তাৰিখে কোনো ধৰণৰ তাত মানে স্পীকাৰ ব্যৱহাৰ কৰা হোৱা নাই। তেওঁলোকে খুব সুন্দৰভাৱে কৰিছে। নিজৰ ভইচ এটা কৰিছে। দৃশ্যবোৰ দেখিছে নহয়, মানে তেওঁলোকে মানে খুব কম সময়ত ইমান ডাঙৰ মঞ্চখন যে কভাৰ কৰিব পাৰিছে তাৰ বাবে ভাল হৈছে। কাৰণ আগে দিছে কাৰণে দৰ্শক যথেষ্ট দৰ্শক সমাদৰ লাভ কৰিছে, যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দৰ্শকো যথেষ্ট হৈছে। এই উদ্বোধনী সময়ৰ দৰ্শক আৰু পৰিদৰ্শন কৰাৰ সময়ত যথেষ্ট আছিল। আৰু সেইখিনি সময়ত মই ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ, ভিডিঅ' শ্বুট লোৱা নহ'ল। এই উদ্বোধনী সময়খিনিতে এই কমিটিৰ বিষয়ববীয়াসকল খুব কমকৈ দেখুৱালোঁ, শ্বৰ্টকৈ দেখুৱালোঁ। আৰু ভিডিঅ'টো যুগুত কৰোঁতে যথেষ্টখিনি ভুল হ'ব। সকলোখিনি মাৰ্জনা কৰি আপোনালোকে গ্ৰহণ কৰিব। ভাল হ'লে লাইক আৰু শ্বেয়াৰ